ভাই এতিয়া আকৌ বৰ্তমান চৰকাৰে সমষ্টি ডেলিমিটেশ্যন কৰি আকৌ এই নদী চদী পাহাৰ পৰ্বত এইবিলাক তেওঁলোকে নামানে। তেওঁলোকে কৰিছে কি কাৰ কি অসুবিধা হয় হওক সেইবিলাক দেখা শুনাৰ কথা নাই। আকৌ ইয়াত আহি আমাৰ এই চোৱাপাতা চতুৰ্থ খণ্ডৰ লগাই দিছে। চোৱাপাতা চতুৰ্থ খণ্ড আৰু কোনোবা ডিভিডিও আছে কাজাইকাটা পাঠ 4 কাজাইকাটা চতুৰ্থ খণ্ড যি কি নহওক এই কাজাইকাটা চোৱাপাতা চতুৰ্থ খণ্ড আৰু কাজাইকাটা চতুৰ্থ খণ্ড এই দুটা ভগৱানৰ নাম লৈ কিছু মানুষ কিন্তু খারাপ একটু দূরে থেকে এই বাহিৰচপাতা গাঁও পঞ্চায়তত ইমান দিনে যিমানখিনি কাম হোৱা নাছে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পৰা আজিলৈকে যিমান বিধায়ক গৈছে যিমান পঞ্চায়তী ৰাজৰ মানুহ গৈছে যিমানখিনি কাম আৰম্ভ হোৱা নাছিল আজি সিমানখিনি কাম মই আৰম্ভ কৰিলোঁ। 11 কোটি টকাৰ ওপৰত মই ৰাস্তা ইতিমধ্যে আপোনালোকে লগে ভাগে থাকি আৰম্ভ কৰি দিলোঁ আৰু ইয়াত আহি নায়ালগাঁও চোৱাপাতা পাঠ 3 পৰা নায়ালগাঁৱৰ এটা যিটো ৰাস্তা PWD ৰোড এইটো ৰোডৰ ইয়াত এটা বিশেষ এটা ব্ৰিজৰ প্ৰয়োজন আছিল। সেই ব্ৰিজটো 1 কোটি 59 লাখ টকা 55,000 টকাৰ ব্ৰিজ এটা ইয়াত দিয়া হৈছিল আৰু সেই ব্ৰিজৰ কামো আজি ইয়াত শুভ উদ্বোধনী কৰা হ'ল। ইয়াত শুভ উদ্বোধনী কৰোঁতে মোৰ লগত মোৰ বিচিং জৰুৱাৰ SDO ডাঙৰীয়া ইয়াত উপস্থিত আছে। আমাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ডাঙৰীয়া নুৰ ইছলাম ডাঙৰীয়াও ইয়াত উদ্বোধনী কামত সহায় সহযোগিতা কৰিলে। আমাৰ কণ্ট্ৰাক্টৰ অবিনাশ আগৰৱাল ডাঙৰীয়া তেওঁ ইয়াত উপস্থিত আছে আৰু বাকীখিনি কাম ইয়াত সুকলমে আৰম্ভ কৰা হ'ল। মোৰ এটা ইচ্ছা আৰু ধাৰণা যে যিসকল মানুহে ইয়াত কামবিলাক কৰিব তেওঁলোকে যাতে ইষ্টিমেট হিচাপে যি হিচাপে ইষ্টিমেট আছে সেই হিচাপে ইয়াত কাম কাজখিনি ভালভাৱে কৰি পেলাই যাতে কামখিনি ভাল কৰি কৰে আৰু বাহিৰচপাতা গাঁও পঞ্চায়তৰ এই মোটামুটি 11 কোটি টকাৰ ৰাস্তা আৰু ইয়াত ব্ৰিজ 1 কোটি 59 লাখ টকাৰ ব্ৰিজ যাতে ভালভাৱে হয় তাৰ কাৰণে মই প্ৰত্যেকজন মানুহকেই সহযোগিতা কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু কণ্ট্ৰাক্টৰসকলক অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে ভালভাৱে কামখিনি কৰে। ধন্যবাদ।